গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী 9 মাইলস্থিত CRPF কেম্পৰ আৱাসীসকলৰ সন্মিলিত প্ৰচেষ্টাত আৰু ডক্টৰ B.R. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী পংকজ বৰুৱাৰ তত্বাৱধানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্যৰ বহল প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে 28 নৱেম্বৰত নৃত্য সূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী নামেৰে এটি সত্ৰীয়া নৃত্যৰ পৰিৱেশ কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰা হয়। CRPF কেম্পৰ চৌহদত অৱস্থিত মন্টেশ্বৰী স্কুলত কেন্দ্ৰটি এগছি বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাসদেৱে। উদ্বোধনী অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গোবিন্দ শইকীয়া বৰবায়ন। আনহাতে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া, অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপ কুমাৰ বৰা, বিশিষ্ট সমাজকৰ্মী তথা লেখিকা মিনতী বৰুৱা, অসম সত্ৰ মহাসভাৰ সদস্য বিকাশ শইকীয়া আৰু বিশিষ্ট বাঁহীবাদক ভূপেন ৰাজবংশী। অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথিসকলক ফুলাম গামোচা আৰু চেলেঙেৰে একাডেমীৰ ফালৰ পৰা আদৰণি জনোৱা হয়। উল্লেখ্য যে বিভিন্ন ভাষা ভাষী আৰু ধৰ্মাৱলম্বীৰ মাজত সত্ৰীয়া সংস্কৃতিৰ বীজ সিঁচি দিয়াৰ উদ্দেশ্যে আগবাঢ়ি অহা নৃত্যশিল্পী পংকজ বৰুৱাৰ ব্যতিক্ৰমী চিন্তাক সকলোৱে ভূয়সী প্ৰশংসা কৰে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। CRPFৰ কেম্পৰ ভিতৰত মন্টেশ্বৰী স্কুলৰ কেম্পাছত উপস্থিত হৈ আছোঁ। আজি এটা সুন্দৰ অনুষ্ঠান, যিটো অনুষ্ঠান আমি আহি নিজকে অতঃভূতভাৱে নিজকে এটা সুন্দৰ এটা পৰিৱেশ পাই আমি আনন্দিত হৈছোঁ। এই অনুষ্ঠানটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্য। এই সত্ৰীয়া নৃত্যৰ প্ৰচাৰ প্ৰসাৰৰ বাবে অনাগত দিন ধৰি আমাৰ অসম সত্ৰ মহাসভাৰ সংগত গাতে গা লাগি পংকজ বৰুৱাই যি অতুলনীয়ভাৱে তেওঁ পদক্ষেপ লৈ বিভিন্ন অসমৰ বিভিন্ন স্থানত সত্ৰীয়া নৃত্যৰ পৰিবেশ কলাৰ যি তেওঁ প্ৰশিক্ষণ দি আহিছে বা তেওঁ স্কুল খুলি প্ৰশিক্ষক হিচাপে তেওঁ যি গুৰুজনাৰ প্ৰসাৰ প্ৰচাৰ সত্ৰীয়া নৃত্যৰ কামত লাগি আহিছে, তাৰ এটা আজি সুন্দৰ নিদৰ্শন প্ৰতিফলন ঘটিছে। কিয়নো আজি তেখেতে এই CRPF কেম্পৰ ভিতৰত বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মৰ ল'ৰা ছোৱালীৰ মাজত যি গুৰুজনাৰ সত্ৰীয়া নৃত্যৰ যি প্ৰসাৰৰ দিছে তেখেতে আজি কাম কৰিব ওলাইছে। এইটো অতি সুন্দৰ পদক্ষেপ। কিয়নো আমাৰ বিভিন্ন ভাষা ভাষী ধৰ্মাৱলী মানুহে আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিয়ে সত্ৰীয়া নৃত্যৰ যি গুৰুজনাৰ আদৰ্শ, এই আদৰ্শৰ বিষয়ে তেওঁ আজি এই সত্ৰীয়া নৃত্যৰ মাধ্যমেদি আধ্যাত্মিক চিন্তা আৰু শিশু মানসিক বিকাশৰ যি ঘটিব তাৰ এটা সুন্দৰ নিদৰ্শন আমি দেখিছোঁ। কাৰণ এই স্কুলখন অসম সত্ৰ মহাসভাৰ আণ্ডাৰতে হ'ব আৰু এই স্কুলখন নৃত্য সূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী নামেৰে অনুষ্ঠিত হ'ব। গতিকে অনাগত দিনত এই স্কুলখনে যিবিলাক অভিভাৱক, এই অভিভাৱকবিলাকক মই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি পদক্ষেপ লৈছে এই পদক্ষেপ আগলৈ সুন্দৰভাৱে তেওঁলোকে চলাই নিব। আৰু এই আশাৰে মই আজি এই অনুষ্ঠানত সকলোকে অনুৰোধ জনাইছোঁ যে অকল CRPF কেম্পৰে নহয়, আশে পাশে থকা বিভিন্ন ভাষা ভাষী মানুহখিনি আহি এই সত্ৰীয়া পংকজ বৰুৱা নৃত্য সত্ৰীয়া সংগীত বিদ্যালয়ত তেওঁলোকে প্ৰশিক্ষণ লওক আৰু প্ৰশিক্ষণ লৈ গুৰুজনাৰ সত্ৰীয়া নৃত্য প্ৰসাৰ প্ৰচাৰত তেওঁলোকে সাধনাত ব্ৰতী হৈ গুৰুজনাৰ আদৰ্শত তেওঁলোকে বিশ্বজয় কৰাৰ কাৰণে এটি প্ৰয়াস কৰক।